নমস্কাৰ বন্ধুসকল, এই ইয়নখন এইখন দেখিবলৈ পাইছে। ইয়নখনৰ কালি আহিছিলে দুজন মানুহ। তেখেতলোকক আকৌ ফাইনেন্স কৰিব লাগে, ফাইনেন্সৰ সুবিধা নাই, মই অলৰেডি কোৱা আছে আগতে, আৰু এবাৰ মই দেখাই দিছোঁ আকৌ ইয়নখন। এইখনে আকৌ ইয়নখন, আৰু এইখনে ইৰা প্লাছ। ইয়াত দুটা পাৱাৰ উইণ্ডো পাব, মিউজিক চিষ্টেম পাব, AC পাব আৰু হিটাৰ পাব। আৰু বাম্পাৰটো ৰং কৰা আছিলে, দেখিছিলে আগতে, এইটো ৰং কৰা আছে, টিপ টপ হৈ গ'ল এতিয়া। আৰু দাগি দুগা নাই তেনেকৈ। টায়াৰ গ্ৰিপকেইটাও ধুনীয়া আছে, টায়াৰ গুটিয়াৰ লাগি আছে 4টা, দেখিবলৈ পাইছে। গোটেইকেইটা ছেম গ্ৰিপতে আছে। এবাৰ মই এনেই দেখাই দিছোঁ শ্বৰ্ট অকণমান। টায়াৰ গোটেইকেইটা ছেম গ্ৰিপত আছে। আৰু ছিট কভাৰ অৰ্ডাৰ দি দিলোঁ, ছিট কভাৰ আহিব। ইয়াত বেকত পাৱাৰ উইণ্ডো নাহে, ফ্ৰণ্টতেই আহে দুটা পাৱাৰ উইণ্ডো। আৰু মেটবিলাকো পাৰি থোৱা আছে। গাড়ীখন খুব সুন্দৰ হৈ আছে। এইটো দেখিছেনে, এইটো ছিট কভাৰ ফাটি আছে, আৰু তেখেতেও ছিট কভাৰ ভালেই আছে, কিন্তু এইটো সলাই দিম আৰু মই গোটেইকেইটা ছিট কভাৰ লগাই দিম। গাড়ী ৰঙতে আনিছোঁ, ব্লু কালাৰতে আহিছে। আৰু দেখিছেনে, ডোৰৰ চিল হৈ আছে, প্ৰত্যেকটা চিল আছে, ডোৰ চিল আছে। ইয়ন আপোনাৰ লেখা আছে, ইফালেও আছে ছেম। আৰু পাৱাৰ উইণ্ডো দুটা।